মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 4.3 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম যোৱা ক্লাছত আমি 3 নম্বৰ প্ৰশ্নলৈকে শেষ কৰিছিলো আশা কৰিছো তোমালোকে বুজি পাইছা এবাৰ আমি 4 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰো আহাচোন আমি প্ৰশ্নটো পঢ়ি চাও প্ৰথম প্ৰশ্নটো দিছে এখন মহানগৰীত ট্যাক্সিৰ ভাড়া এনেকুৱা ধৰণৰ প্ৰথম কিলোমিটাৰটোৰ বাবে ভাড়া 8 টকা আৰু তাৰ পিছৰ দূৰত্বৰ ভাড়া হল প্ৰতি কিলোমিটাৰত 5 টকা কোনো এটা দূৰত্বৰ পৰা এটা ঠাইলৈ এখন গাড়ী যাব তুমি ট্যাক্সি এখনত যাব কিন্তু যেতিয়া তুমি ভাড়া সুধিছা তেতিয়া কৈছে তুমি মুঠ তুমি অতিক্ৰম কৰা দূৰত্ব x দূৰ যাবা গতিকে প্ৰথম কিলোমিটাৰত কিন্তু তেও ভাড়া লব 8 টকাকৈ আৰু পিছত যিমান কিলোমিটাৰ যাবা প্ৰতি কিলোমিটাৰৰে ভাড়া লব তেও 5 টকাকৈ গতিকে অতিক্ৰম কৰা দূৰত্ব আমাৰ x আৰু যদি মুঠ ভাড়া y টকা বুলি ধৰো এই তথ্যৰ ভিত্তিত এটা ৰৈখিক সমীকৰণ আমি লিখা মুঠ অঙ্কন কৰিব লাগে আমি এতিয়া সোৱা মই দেখাই দিছো তোমালোকক এতিয়া আমি ধৰা ইয়াৰ পৰা আমি ইয়ালৈ যাব লাগে এবিলাক প্ৰতিটো এটা কিলোমিটাৰ এই গুটেখিনি দূৰত্ব আমাৰ হৈ গল x ইয়াৰ পৰা ইয়ালৈ এইখিনিৰ পৰা এইখিনিলৈ আমাৰ কিমান দূৰ আছে x দূৰত্ব আছে এতিয়া প্ৰথম এটো 1 কিলোমিটাৰ তাৰ পিছত 2 3 4 এতিয়া 1 কিলোমিটাৰত তেও লৈছে ভাড়া 8 টকাকৈ আৰু পিছৰ কিটাত ভাড়া তেতিয়া 1 কিলোমিটাৰ যদি মুঠ আমাৰ দূৰত্ব আছিল x ৰ পৰা যদি 1 কিলোমিটাৰ আমাৰ গুছি যায় তেনে হলে আমাৰ মুঠ দূৰত্ব আৰু কিমান থাকি গল x - 1 হেতু আমি এই গুটি x - 1 যিমানখিনি দূৰত্ব থাকিল প্ৰতি কিলোমিটাৰত তেও ভাড়া ললে 5 টকাকৈ আৰু গুটি ভাড়াখিনি এই 1 কিলোমিটাৰ 8 টকা ভাড়া ললে আৰু বাকি x - 1ত 5 টকা ভাড়া লৈ তেও যেতিয়া পালে তেও মুঠ ভাড়া কিমান আমি ধৰিবলৈ দিছে মুঠ ভাড়া কৈছে y টকা গতিকে আমি ধৰি এতিয়া সমান y এতিয়া আমি ইয়াত ধৰো অতিক্ৰম কৰা দূৰত্ব আমি কি ধৰি লৈছো অতিক্ৰম কৰা দূৰত্ব আমি ধৰিছো x আৰু মুঠ ভাড়া সমান আমি ধৰিছো y এতিয়া সমীকৰণটোৰ কাৰণে আমি এখিনি লিখিছো লিখুতে আমি পাও 8 * 8 + 5x - 5 সমান y অৰ্থাৎ আমি কি পাই গলো 5x - y + 3 সমান 0 এটোই হৈ গল আমাৰ নিৰ্ণয় সমীকৰণ আমাক কি কৰিবলৈ দিছে সোৱা যে এটা ৰৈখিক সমীকৰণ লিখা প্ৰথম আমি ৰৈখিক সমীকৰণ এটা আমি লিখি লব লাগিব আৰু হেতু আমি ইতিমধ্যে পালো আৰু ৰৈখিক সমীকৰণটো পোৱাৰ পিছত আমি ইয়াৰ লেখ অঙ্কন কৰিব লাগিব আমি এটা সমীকৰণৰ যেতিয়া আমি লেখ অঙ্কন কৰিব লাগে আমি কমপক্ষেও আমি দুটা বিন্দু আমি লেখ কাগজত বহুৱাব লাগিব আৰু দুটা বিন্দুৰ মাজেৰেহে আমি জানো যে এডাল ৰেখা টানিব পাৰি আৰু সেই কাৰণে আমাৰ দুটা বিন্দুৰ প্ৰয়োজন হ'ব আমি প্ৰথম ৰৈখিক সমীকৰণটো আমি উলিয়াব পাৰিলো আমি ৰৈখিক সমীকৰণটো আমি কি উলিয়ালো সোৱা 5x - y + 3 = 0 হৈ গল নিৰ্ণয় ৰৈখিক সমীকৰণ এতিয়া আমি xy মান উলিয়াম আমি 5x - y + 3 সমান 0 তাৰ মানে আমি কি বুলি লিখিব পাৰো y সমান 5x + 3 বুলি লিখিব পাৰো এতিয়া x যদি আমি ধৰা 0 লৈ লও তেতিয়া হলে আমি y কি পাম 5 * 0 + 3 অৰ্থাৎ 3 আৰু x = যদি আমি 1 লৈ লও তাৰ মানে আমি কি পাই গলো y সমান আমি 5 * 1 + 3 গতিকে 5 × 5 = 3 8 পাই গলো আমি এতিয়া তাক যদি আমি তুলি লও অৰ্থাৎ আমি কি পাই গলো
x y x মানে 0 ধৰোতে y 3 হৈ গল x 1 ধৰোতে বা আমি মাইনাস লও তেতিয়া আমাৰ সুবিধা হ'ব -1 ধৰো আমি -1 ধৰিলে আমাৰ কি হৈ যাব -5 + 3 অৰ্থাৎ আমাৰ হৈ গল -2 আমি তাৰ মানে কি লিখিম আমি 0 3 ইয়াত আমি 0 ধৰোতে ইয়াত 3 ধৰিছো ইয়াত -1 ধৰোতে আমি কি পালো আমি পালো 1 ধৰোতে আমি -2 পালো -1 যেতিয়া ধৰিছো আমি -2 আমি পাই গলো এতিয়া আমি এইখিনি বস্তু আমি যদি লেখ কাগজত বহুৱাও আমাৰ পইণ্ট কিটা আছিল 0 ধৰোতে আমি পাইছিলো 3 আৰু -1 ধৰোতে পালো আমি -2 এতিয়া আমি চাও প্ৰথম আমি বহাই চাও আমি প্ৰথম 0 আৰু থাকি গল আমাৰ 3 0 এফালে থাকি 3 যদি পাৰো আমি নিৰ্দিষ্ট বিন্দুটো পাই গলো আমি 0 3 আৰু পিছৰ বিন্দুটো আমি পাইছো -1 -2 -1 আমাৰ এফালে আহিলে -1 এইটো বিন্দু পালো আৰু আমি এতিয়া যেটো বিন্দু পালো এই দুয়োটা বিন্দুৰ মাজেৰে আমি যিডাল আমি লেখ টানিম সেইডালে হৈ যাব এই বিন্দুটোৰ নাম আমি পালো এই বিন্দুটো পালো আমি -1 -2 আৰু এইটো বিন্দু আমি কি পাই গলো 0 3 এতিয়া এই দুইটা বিন্দুৰ মাজেৰে আমি যিডাল ৰেখা টানিম সেইডালে হৈ যাব নিৰ্দিষ্ট লেখডাল আমি ধুনিয়াকৈ মিলাই লম আমি দেখিছো এডালে হৈ গল নিৰ্দিষ্ট লেখডাল আৰু সমীকৰণটো আমি কি পাইছিলো যে y = 5x + 3 এটোৱে হৈ গল y = 5x + 3 কাৰণে নিৰ্দিষ্ট লেখ পিছৰ প্ৰশ্নটোলৈ আমি আহো পিছৰ প্ৰশ্নটো আমাক দিছে তলত দিয়া বিকল্পবিলাকৰ পৰা আমাৰ দেখিছো আমি 5 নম্বৰত 1 2 3 4টা আমি বিকল্প আছে সমীকৰণ একোটা বাছনি কৰি যিটোৰ লেখ চিত্ৰ 4.c এটোত আমাৰ দিয়া আছে এটো এটা চিত্ৰ দিয়া আছে আৰু চিত্ৰটোত আমি দেখিছো এডাল লেখ আমাৰ অঙ্কন কৰা আছে এতিয়া এই লেখডাল কোনটো সমীকৰণৰ লেখ হেতু আমি উলাব লাগে আমাক দেখিছো এই লেখডালে আমাৰ কেইটামান বিন্দু আমাৰ স্পৰ্শ কৰিছে এটা -1 1 আৰু এটা হল 1 -1 আমি এতিয়া কৰি চাও আমাৰ বিন্দু কিটা আছিলে -1 1 আৰু এটা বিন্দু আছিলে আমাৰ 1 -1 আমি চাই লও -1 1 আৰু 1 -1 এতিয়া আমি এই কিটাৰ কাৰণে আমি সমীকৰণ কিটা সিদ্ধ হয় নে নহয় আমি কৰিলে হ'ব এক নম্বৰ আমাৰ দিছে সমীকৰণটো সোৱা y = x y = x y ভ্যালু ইয়াত 1 আছে = -1 হয় জানো এটো নহয় not equal গটিকে ই সিদ্ধ কৰা নাই এবাৰ ইয়াত চাও -1 সমান 1 হয় জানো নহয় গটিকে ইও সিদ্ধ কৰা নাই গটিকে এই বিন্দু দুটা এই লেখডালৰ ইহত সমাধান নহয় আমি পিছৰ প্ৰশ্নটো চাও x + y = 0 2 নম্বৰ x + y সমান 0 x ত আছে আমাৰ -1 +1 সমান 0 তাৰ মানে আমি পালো 0 সমান 0 এটোত আমাৰ মিলি গৈছে গটিকে আমি কও ই সিদ্ধ হৈছে এবাৰ ইটোত চাও 1
plus minus 1 সমান 0 তাৰ মানে 1 minus 1 equal to 0 অৰ্থাৎ 0 সমান 0 ইয়াটো দেখিছো আমি সিদ্ধ কৰিছে 2 নম্বৰ সমীকৰণটোৱে সিদ্ধ কৰিছে আমি 3 নম্বৰটো চাও 3 নম্বৰটো y সমান 2x y সমান 2x y মানে আছে 1 সমান 2 into minus 1 তাৰ মানে আমি 1 সমান minus 2 নহয় অৰ্থাৎ ই শুদ্ধ কৰা নাই ইফালে চাও minus 1 সমান 2 into 1 minus 1 সমান 2 ইও আমাৰ সিদ্ধ কৰা নাই আমি 4 নম্বৰটোত চাও 4 নম্বৰ সমীকৰণটো আমাৰ আছে 2 plus 3y equal to 7x 2 plus 3y সমান 7x 2 plus 3 into 1 সমান 7 into minus 1 আমি হয়নে চাই লও 2 plus 3 সমান minus 7 আমি দেখিছো যে 5 সমান minus 7 নহয় অৰ্থাৎ ই সিদ্ধ নকৰিলে এবাৰ পিছৰটোত চাও 2 plus 3 into minus 1 সমান 7 into 1 অৰ্থাৎ 2 minus 3 সমান 7 অৰ্থাৎ minus 1 সমান 7 এটো আমাৰ নহয় ইও সিদ্ধ নকৰিলে অৰ্থাৎ আমি এই গুটি তালিকাখনৰ পৰা কি দেখিলো আমি প্ৰতিটো চাৰিওটা সমীকৰণত মান দুটা বহাই চাওতে আমি দেখা পালো যে অকল 2 নম্বৰ সমীকৰণেহে সিদ্ধ কৰিছে গতিকে আমি কি কম যে ইয়াৰ এই লেখডাল কোনটো সমীকৰণৰ লেখ হ'ব যে এই 2 নম্বৰ সমীকৰণটোৰ লেখে হ'ব এতেকে x + y = 0 নিৰ্ণয় সমীকৰণ আমি পিছৰ প্ৰশ্নটো চাও পিছৰ প্ৰশ্নটোলৈ আহো আমি পিছৰ প্ৰশ্নটো একে ধৰণৰ প্ৰশ্নই চোৱা ইয়াত আমাক কৈছে যে ইয়াতো আমাৰ 4টা সমীকৰণ দিছে আৰু এডাল লেখ দিয়া আছে আমি উলাব লাগে যে এই লেখডালৰ কাৰণে কোনটো নিৰ্দিষ্ট সমীকৰণ আমি আগৰ দৰে কৰো পইণ্ট কিটা আমি লিখি লও -1 3 0 2 আৰু 2 0 -1 3 0 2 আৰু হৈ গল আমাৰ 2 0 একিটা হল আমাৰ পইণ্ট কিটা আমাৰ বিন্দু কিটাৰ স্থানাঙ্ক কিটা আমাৰ দিয়া আছে এতিয়া আমি প্ৰতিটো সমীকৰণৰ কাৰণে আমি বহাই চাম 1 নম্বৰ সমীকৰণত আমাৰ কি আছিল চাও y সমান x y সমান x 3 সমান -1 নহয় গতিকে ই সিদ্ধ নকৰিলে 2 সমান 0 ইও সিদ্ধ নকৰিলে নহয় তাৰ মানে এটো সিদ্ধ কৰা নাই এটো নহয় লাষ্টৰটো আমি চাও 0 সমান 2 নহয় গতিকে আমি দেখিলো যে প্ৰথম সমীকৰণটোৱে এটাও বিন্দু সমাধান সিদ্ধ নকৰিলে এবাৰ আমি দ্বিতীয় প্ৰশ্নটো চাও y = x - 2 দুই নম্বৰটো আছে y সমান x - 2 প্ৰথম আমি বহাও 3 সমান -1 - 2 তাৰ মানে কি পালো 3 সমান -3 নহয় not equal to পিছৰটোত আমি চাও 2 সমান 0 - 2 তাৰ মানে 2 সমান -2 এটোটো নহয় গতিকে নহল আমি 3 নম্বৰটোত চাও আমি 0 সমান 2 - 2 0 সমান 0 এটোত হৈছে কিন্তু ই এটা সমাধানহে সিদ্ধ কৰিছে সমীকৰণটোক আমি কিন্তু লেখডাল দেখিছিলো তিনিটা বিন্দুৰ মাজেৰে গৈছে গতিকে তিনিটা সমাধানৰ ক্ষেত্ৰত ই আমাৰ সিদ্ধ কৰিব লাগিব আমি 3 নম্বৰটো লিখো 3 নম্বৰটো আমাৰ আছে y = -x + 2 y সমান -x + 2 আমি আগৰ দৰে লিখো আমি y মানে আছে 3 সমান -1 + 2 আমি কি দেখিলো 3 সমান -a প্লাস 1 + 2 সমান 3 এটো আমাৰ সিদ্ধ কৰিছে এবাৰ আমি ইয়াত চাও
2 সমান minus 0 plus 2 তাৰ মানে 2 সমান 2 এটোটো আমাৰ সিদ্ধ কৰিছে পিছৰটো চাও 0 সমান minus 2 plus 2 তাৰ মানে 0 সমান 0 আমি দেখিলো যে 3 নম্বৰ সমীকৰণত তিনিওটা বিন্দুতে এটা এটা সমাধান হৈছে আমি 4 নম্বৰটো চাও কি দিছে x plus 2y equal to 6 4 নম্বৰটো দিছে x plus 2y সমান 6 x মানে আছে -1 plus 2 into 3 সমান 6 তাৰ মানে আমি কি পালো -1 plus 6 সমান 6 তাৰ মানে 5 সমান 6 নহয় এটো সিদ্ধ নকৰিলে পিছৰটো চাও আমি 0 plus 2 into 2 সমান 6 তাৰ মানে আমাৰ 4 সমান 6 তাৰ মানে নহয় হেখৰটো আমি চাও 2 plus 2 into 0 সমান 6 তাৰ মানে 2 plus 0 সমান 6 2 সমান 6 এটো নহয় আমি কি দেখা পালো এতিয়া আমি চাৰিওটা সমীকৰণৰ ক্ষেত্ৰত আমি বিন্দুবিলাক বহাই চাওতে দেখিলো একমাত্ৰ 3 নম্বৰ সমীকৰণটোহে তিনিওটা সমাধান পাইছো আমি সিদ্ধ কৰিছে গতিকে আমি উত্তৰটো আমাৰ কি হৈ যাব এটো y - x + 2 আমি পিছৰ প্ৰশ্নলৈ যাও পিছৰ প্ৰশ্নটো চোৱা প্ৰথম প্ৰশ্নটো খুব ভালকৈ তোমালকে মন দি পঢ়ি লবা যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক এতিয়া এটা বস্তুৱে কাৰ্য কৰোতে কাম কৰা কেতিয়া বুজায় যেতিয়া আমি এটা বল প্ৰয়োগ কৰি এটা বস্তুক আমি কোনো দূৰত্বলৈ আমি নিব পাৰো বল প্ৰয়োগ কৰি কোনো দূৰত্বলৈ যেতিয়া নিব পাৰিম তেতিয়া আমি কম যে কাৰ্য কৰা হৈছে গতিকে সোৱা হে তথ্যক আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটাৰে প্ৰকাশ কৰিব লাগে আৰু স্থিৰ বলটোক আমি 5 একক ধৰি ইয়াৰ এটা লেখ আমি অঙ্কন কৰিব লাগে এতিয়া মই তোমালোকক এটা উদাহৰণৰ সহায়ত বুজাইছো যদি তোমালোকে এটা বল আছে বলটো যদি তোমালোকে ফোর্স করা বা তোমালোকে বল প্রয়োগ করা ফুটবল এটাত যদি বল প্রয়োগ করা ই যদি কিছু দূর যায় তেতিয়া তুমি কার্য করা হব কিন্তু যদি এখন ওয়ালত তুমি বল প্রয়োগ করা আর ওয়ালখন যেহেতু আতৰি না যায় গতিকে সেই ক্ষেত্ৰত তুমি কাৰ্য কৰাটো নহব গতিকে আমাক দিছে যে প্ৰয়োগ কৰা বল সোৱা বস্তুৱে কৰা কাৰ্য আৰু অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক আমি কি কৰো ধৰো কৰা কাৰ্য সমান x আৰু অতিক্ৰম কৰা দূৰত্ব অতিক্ৰম কৰা আমি দূৰত্ব লিখো y আমাক কৈছে দুয়োটা x y সমানুপাতিক অৰ্থাৎ আমি কি লিখিব পাৰো x = ky তেনেহলে k টো সমান কি হৈ যাব ধ্ৰুৱক আৰু এই ধ্ৰুৱকটোৱে k ধ্ৰুৱক আৰু হেতুৱে হল প্ৰয়োগ কৰা বল গতিকে আমি x = ky পালো এতিয়া যদি আমি k এর মান আমি নাজানো তেতিয়া আমি এটা শুদ্ধ সমীকৰণ প্ৰকাশ কৰিব নোৱাৰিম ধৰি ললো ধৰো আমি এই ক্ষেত্ৰত ধৰি লৈছো k সমান ধৰা 3 বা আমাক দি থৈছে সোৱা আমাক ইয়াত দিছে যে স্থিৰ বলটো আমি 5 একক ধৰিব লাগে গতিকে আমি k সমান কি ধৰিম আমি k সমান আমি ধৰি লম দিয়া আছে k সমান 5 এটো তামানে প্ৰয়োগ কৰা বল এতিয়া তেতিয়া হলে আমাৰ এতেকে নিৰ্দিষ্ট সমীকৰণটো হ'ব নিৰ্দিষ্ট সমীকৰণটো আমি কি পাই যাম
সমীকৰণটো হ'ব x সমান 5y বলো এটোৱে হৈ গল নিৰ্দিষ্ট আমি সমীকৰণ এতিয়া আমি y যদি 0 ধৰো x সমান কি হৈ যাব 5 পূৰণ 0 অৰ্থাৎ 0 y ধৰি ধৰা আমি -2 ধৰো y ধৰা 2 ধৰো y যদি 2 ধৰো আমাৰ x কি হৈ যাব 5 পূৰণ 2 সমান 10 আমি যদি আমি এখন লিষ্টখন বনাই লওঁ আমি x y x ৰ মান আমাৰ 0 হওঁতে 0 হৈ গল আৰু x ৰ মানটো 10 হওঁতে ই হৈ গল 2 হৈ গল এতিয়া আমি এই যিখিনি আমি মান পালো এইখিনি আমি এতিয়া লেখ কাগজত বহাম আমাৰ বিন্দু কিটা আছিল আমাৰ 0 0 আৰু 10 আৰু 2 এতিয়া প্ৰথম আমি বিন্দুটো প্ৰথমটো দেখিছো আমি 0 0 গতিকে প্ৰথম বিন্দুটো হ'ব আমাৰ এটো হৈ যাব প্ৰথম বিন্দু আৰু ইয়াৰ স্থানাংক কি হৈ যাব 0 0 এটো হৈ যাব আমাৰ 0 0 প্ৰথম বিন্দুটো পিছৰটো আমাৰ আহিল 10 2 10 2 হৈ গলে আমি কি লিখিম এফালে আমাৰ 10 ঘৰ গলো গৈ আমি আগলৈ কিমান ঘৰ যাম আমি 2 ঘৰ গলে হ'ব 10 2 ওটিকে এই বিন্দুটো আমি কি বুলি লিখিব পাৰো এটো বিন্দু আমাৰ হৈ গল 10 2 আৰু এতিয়া এই বিন্দু দুটাৰ মাজেৰে আমি জিডাল লেখ টানিম এটো এটা বিন্দু আৰু বিন্দু দুটাৰ মাজেৰে আমাৰ টানা লেখডালে হৈ যাব আমাৰ সমীকৰণটোৰ কাৰণে আমাৰ লেখ হৈ যাব আমি ধুনীয়াকৈ মিলাই দিব লাগিব আমি এই লেখডালে আমি কি পাই গলো সমীকৰণটোৰ নিৰ্দিষ্ট লেখ আমাৰ সমীকৰণটো কি আছিল x সমান 5y x সমান 5y সমীকৰণটোৰ কাৰণে এডাল হ'ল লেখ আৰু এটা কথা আমি মনত ৰাখিব লাগিব যে এই লেখডাল সদায় এটা মূল বিন্দুৰ কাৰণে মূল বিন্দুৰ মাজেৰে যাব আৰু আমাৰ প্ৰশ্নৰ পিছফালে আৰু অলপ দিয়া আছিল যে তদুপৰি এখিনলৈকে আমাৰ হৈ গল যে এটা আমি ৰৈখিক সমীকৰণ গঠন কৰিলো আৰু এডাল আমি লেখ অংকন কৰিলো এতিয়া কৈছে তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব 2 একক আৰু 0 একক হয় এতিয়া এক নম্বৰত আমাক দিছে y সমান 2 হলে তেতিয়া আমি জানো x equal to 5y অৰ্থাৎ 5 into 2 অৰ্থাৎ 10 আৰু 2 নম্বৰত আমাৰ দিছে x y সমান 0 হলে x সমান হ'ব 5 into 0 অৰ্থাৎ 0 অৰ্থাৎ আমি কি কৰিব লাগিব প্ৰশ্নটোৰ উত্তৰত আমি কি লিখিব লাগিব যে যদি আমি প্ৰয়োগ কৰা বল সোৱা বস্তুটোৱে কৰা কাৰ্য কিমান কৰা হ'ব যেতিয়া 2 একক যেতিয়া অতিক্ৰম কৰে তেতিয়া কিমান কাৰ্য কৰা হ'ব 10 একক কাৰ্য কৰা হ'ব অৰ্থাৎ 2 একক অতিক্ৰম কৰিলে কৰা কাৰ্য কিমান হ'ব সমান 10 আৰু 0 একক যদি অতিক্ৰম কৰে তেন্তে কৰা কাৰ্য হ'ব অৰ্থাৎ আমি যদি দূৰত্ব অতিক্ৰমে নকৰে তেতিয়া হলে আমাৰ কৰা কামটো হ'ব 0 আৰু যেতিয়া 2 একক দূৰত্ব অতিক্ৰম কৰিলে তেতিয়া আমি কামটো কৰিছো আমি 10 একক মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠ মই ইমানতে সামৰিছো
6 নম্বৰ প্ৰশ্নলৈকে আমি শেষ কৰিলোঁ আমি পিছৰ ক্লাছত 7 নম্বৰ প্ৰশ্নৰ পৰা তোমালোকক আকৌ কৰিম ঘৰত তোমালোকে প্ৰেক্টিছ কৰিবা আজি ক্লাছ মই ইমানতে সামৰিছোঁ ধন্যবাদ